নমস্কাৰ, মই ৰুমি হাজৰিকা। সকলোকে মোৰ চেনেল ডিছকাশ্যনলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগলৈ আহিছোঁ নৰসিংহৰ পাতৰ পকৰি ৰেচিপিটো। দৰ্শকসকল, আপোনালোকে জানি নৰসিংহৰ পাত আমাৰ স্বাস্থ্যৰ কাৰণে বহুত দৰকাৰী। নৰসিংহৰ পাতে আমাৰ কলেষ্ট্ৰল লেভেলটো ল' কৰে, লিভাৰৰ কাৰণে দৰকাৰী, ৱেইট লছ কৰে, ডাইজেশ্যনৰ কাৰণে বহুত উপকাৰী আৰু চুলিৰ বৃদ্ধিৰ কাৰণে বহুত সহায় কৰে। আৰু আমাৰ চবতকৈ ডাঙৰ উপকাৰ হৈছে নৰসিংহৰ পাতে আমাৰ ব্লাড চাৰ্কুলেশ্যনটো বৃদ্ধি কৰে। তেনেহ'লে চাওকচোন, ইমান স্বাস্থ্যকৰ উপাদানে পৰিপূৰ্ণ পকৰিটো কেনেকৈনো বনালোঁ আজি চাওকচোন। প্ৰথমতেই আমি সকলোৱে জানো, আমাৰ বাৰীৰ চুকত নৰসিংহ গছ থাকেই। এতিয়াতো কোমলীয়া পাত হৈছেই। এয়া চাওক, মই 200 গ্ৰামমান কোমলীয়া পাত এনেকৈ বুটলি আনিলোঁ। ধুনীয়াকৈ পৰিষ্কাৰ কৰি ধুই লৈছোঁ। 3 বা 4 ফুটামান নহৰু দিছোঁ, এটুকুৰা আদা দিছোঁ। সেইখিনি মই ধুনীয়াকৈ এটা মিক্সাৰত ডাঙৰ জাৰটোত লৈ পেলাই গুড়ি কৰি লৈছোঁ। তাৰপিছত এয়া চাওক, ধুনীয়া পেষ্ট ৰেডি হৈ গৈছে। তাৰপিছত এতিয়া মই সেইখিনি কৰিম, এটা বাতিত এনেকৈ ঢালিম। তাৰপিছত তাত মই এতিয়া একাপ বেচন দিম। বেচন 1 কাপ দিব, বেছি দিব নালাগে। তাৰপিছত এটা মিডিয়াম চাইজৰ পিঁয়াজ দিব, এনেকৈ কুটি দিব। তাৰপিছত 3টাৰ পৰা 4টা কেঁচা জলকীয়া দিব, সৰুকৈ কুটি দিব। তাৰপিছতে নিমখ, সোৱাদ অনুসৰি হালধি অলপ, আজৱাইন অলপ, জিৰা গুড়ি অলপ, ধনিয়া গুড়ি অলপ আৰু অলপ আমচুৰ দিব। দিয়াৰ পিছত গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিব। আপোনালোকে এইটো মনত ৰাখিব, কেতিয়াও পানী নিদিব। এনেকৈ মিক্স কৰি দিয়াৰ তাৰপিছত আপোনালোকে অলপ ধনিয়া পাত দি দিব। অলপ বেছিকৈ দিলেও দিগদাৰ নাই। সেইখিনি দি ধুনীয়াকৈ মিক্স কৰি পেলাই আপোনালোকে 5 পৰা 6 মিনিট ৰাখি দিয়ক। এখন পেন লৈ পেলাই তাত 3 পৰা 4 চামুচ তেল দিয়ক। তাৰপিছত সেইখিনি গৰম হ'বলৈ দি এনেকৈ চেপেটা কৰিব। তেতিয়া পটককৈ সিজি যাব, বেছি দেৰি নালাগে। চেপেটা চাইজ কৰিব। ইয়াত দেখিছে মই কেনেকুৱা কৰিছোঁ। এতিয়া লাহেকৈ গোটেইখিনি এনেকৈ দি দিয়ক। চেপেটা কৰি গোল কৰিব নালাগে। এয়া চাওক, মই কেনেকৈ দিছোঁ, আপোনালোকে ভালকৈ লক্ষ্য কৰক। এয়া মই গোটেইখিনি দিলোঁ। আপোনালোকে মিডিয়াম ফ্লেমত ৰাখি পেলাই 5 পৰা 6 মিনিট প্ৰতিটো ছাইড এনেকৈ ভাজিব লাগিব। আৰু চাওক, কেনেকুৱা এটা ব্ৰাউন কালাৰ এটা আহি গৈছে। এইটো কালাৰ হোৱাৰ পাছত আপোনালোকে গোটেইখিনি লুটিয়াই আকৌ এবাৰ ভাজক। এয়া চাওক, গোটেই 2টা ছাইড আপোনালোকে ধুনীয়া এনেকুৱা কালাৰ হ'ব লাগিব। এয়া এনেকৈ মই লুটিয়াই পেলাই তাৰপিছত সিজিবলৈ দিছোঁ। এয়া ধুনীয়া কালাৰ আহি গৈছে, ব্ৰাউন কালাৰ হৈ গৈছে। টিপি চাব, দেখিছে টাইট হৈ গৈছে। তাৰমানে ধুনীয়াকৈ সিজি গৈছে, মচমচীয়া হৈ গৈছে। এতিয়া আপোনালোকৰ নৰসিংহৰ পাতৰ পকৰিটো ৰেডি হৈ গৈছে। এতিয়া আপোনালোকে গৰমে ভাতৰ লগত বা যিহৰে লগত হওক, চাহৰ লগতে হওক খাব পাৰে, সুদাই হ'লেও খাব পাৰে। ইমান সহজতে চাওক, ইমান ধুনীয়া নৰসিংহ পাতৰ পকৰি হৈ গৈছে। এয়া চাওক, একদম টেষ্টি, ক্ৰিস্পি, বহুত স্বাস্থ্যকৰ উপাদানে পৰিপূৰ্ণ আপোনালোকৰ নৰসিংহ পাতৰ পকৰি ৰেডি হৈ গৈছে। এয়া চাওক, কিমান ধুনীয়াকৈ সিজি গৈছে। মই আপোনালোকক দেখুৱাই দিছোঁ। দৰ্শকসকল, দেখিছেই অতি স্বাস্থ্যৰ বাবে দৰকাৰী নৰসিংহ পাতৰ পকৰিটো কেনেকৈ বনালোঁ। আপোনালোকে দেখিলেই। ৰেচিপিটো কেনেকুৱা লাগিলে এই বিষয়ে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবচোন। যদি ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰুমিজ কিচেনৰ তৰফৰ পৰা সকলোকে বহুত ধন্যবাদ জনালোঁ।